ধৰ্মগ্ৰন্থসমূহত দুৰ্গা দেৱীৰ 9টা বিভিন্ন ৰূপৰ উল্লেখ আছে। নৱৰাত্ৰিৰ প্ৰত্যেক দিনাই দুৰ্গা দেৱীৰ এই 9টা বিভিন্ন ৰূপৰ পূজা কৰা হয়। আজি আমি নৱৰাত্ৰিৰ চতুৰ্থ দিনা পূজা কৰা দেৱীগৰাকীৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। নৱৰাত্ৰিৰ চতুৰ্থ দিনা পূজা কৰা দেৱীগৰাকী কোন হয়? এই দেৱীগৰাকীৰ উৎপত্তি কেনেকৈ হৈছিল? মংগলময় নৱৰাত্ৰিৰ চতুৰ্থ দিনা দুৰ্গা দেৱীৰ কুষ্মাণ্ডা ৰূপৰ পূজা কৰা হয়। কথা অনুসৰি যেতিয়া এই সংসাৰখন অন্ধকাৰময় হৈ আছিল, তেতিয়া এই কুষ্মাণ্ডা দেৱীৰ শক্তিৰ পৰাই সৃষ্টিৰ বিকাশ হৈছিল। সেয়েহে এই দেৱীক আদি মাতা বা আদি শক্তি বুলি কোৱা হয়। অষ্টভুজা দেৱী কুষ্মাণ্ডাৰ বাহন সিংহ। দেৱী কুষ্মাণ্ডাই ভক্তসকলক ভৱসাগৰ পাৰ কৰাই তথা লৌকিক পাৰলৌকিক উন্নতি প্ৰদান কৰে। মৃদু হাঁহিৰ জৰিয়তে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ডখন উৎপন্ন কৰাৰ বাবে এই দেৱীৰ নাম কুষ্মাণ্ডা হয়। যেতিয়া সৃষ্টি নাছিল, সকলোফালে অন্ধকাৰময় শূন্যতাৰে ভৰি আছিল, তেতিয়া এই দেৱীয়ে নিজৰ মৃদু হাঁহিৰে বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছিল। সেইবাবেই তেওঁক বিশ্ব ব্ৰহ্মাণ্ডৰ আদি স্বৰূপা বা আদি শক্তি বুলি কোৱা হৈছে। অষ্টভুজাযুক্ত দেৱী কুষ্মাণ্ডাৰ বাহন সিংহ। তেওঁৰ সাতখন হাতত ক্ৰমে কমণ্ডলু, ধনু, কাঁড়, পদুম ফুল, অমৃত ভৰ্তি পাত্ৰ, চক্ৰ আৰু গদা থাকে। অষ্টম হাতত সকলো সিদ্ধি আৰু নিধি দিব পৰা জপমালা থাকে। কোমোৰাৰ বলি এই দেৱীৰ অতি প্ৰিয়। সংস্কৃতত কোমোৰাক কুষ্মাণ্ড বুলি কোৱা হয়। সেয়েহে এই দেৱীৰ নাম হয় কুষ্মাণ্ডা। দেৱী কুষ্মাণ্ডা সূৰ্যমণ্ডলৰ ভিতৰত বাস কৰে। সূৰ্যমণ্ডলত বাস কৰাৰ শক্তি ক্ষমতা কেৱল এই দেৱীৰহে আছে। সেইবাবেই দেৱীৰ শৰীৰৰ ৰূপ আৰু উজ্জ্বলতা সূৰ্যৰ দৰে দীপ্তিমান। দেৱী কুষ্মাণ্ডাৰ দীপ্তিৰেই দহোটা দিশ পোহৰেৰে আলোকিত হয়। এই দেৱীৰ মহিমা বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তু আৰু জীৱৰ মাজত বিদ্যমান। নৱৰাত্ৰিৰ চতুৰ্থ দিনা এইগৰাকী দেৱী কুষ্মাণ্ডাৰে পূজা কৰা হয়। দেৱী কুষ্মাণ্ডা অতি সোনকালেই প্ৰসন্ন হয়। এই দেৱীৰ পূজা কৰিলে ভক্তসকলৰ সকলো ধৰণৰ ৰোগ শোক নোহোৱা হয় তথা আয়ু যশ বল আৰু আৰোগ্য প্ৰাপ্তি হয়। বান্ধৱসকল, আজি আপোনালোকে নৱৰাত্ৰিৰ চতুৰ্থ দিনা পূজা কৰা দেৱী কুষ্মাণ্ডাৰ বিষয়ে কিছু কথা জানিব পাৰিলে। কালিলৈ নৱৰাত্ৰিৰ পঞ্চম দিনা পূজা কৰা দেৱীগৰাকীৰ কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।